হেল্ল' এভৰিৱান। আজি আমি ডিছকাছ কৰিম যি আমাৰ অসমীয়া ভাষা আৰু সাহিত্যৰ আমাৰ যি ফেমাছ পাৰ্চনেলিটিছ আছে, তাৰমানে যিবিলাক বিখ্যাত ব্যক্তিসকল আছে, তেওঁলোকৰ বিষয়ে আমি আজি আলোচনা কৰিম। আজি আমি কিছুমান চিলেক্টেড ব্যক্তি লৈছোঁ আৰু তেওঁলোকৰ বিষয়ে আমি ওৱান লাইনাৰ হিচাপে আমি তেওঁলোকে কি কি কৰিলে বা তেওঁলোকৰ কিখিনি এচিভমেণ্ট আছে বা তেওঁলোকৰ কিবা ইম্পৰ্টেণ্ট বুকছ আমি আজি আলোচনা কৰিম। যদি আপোনালোকক ইয়াৰ PDF টো লাগে তেতিয়াহ'লে আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব। এতিয়া আমি প্ৰথমতে আহিছোঁ আজান ফকীৰ। আমি ইয়াত আছামিজ আৰু ইংলিছ দুয়োটাতে আছে, আপোনালোকে অসমীয়াত পাছত চাই ল'ব, মই ইংলিছটো কৈ দিছোঁ। প্ৰথমতে আছে আজান ফকীৰ আৰু এইজনে হৈছে আজান ফকীৰ। হি ৱাজ দ্য ক্ৰিয়েটৰ অফ আছামিজ জিকিৰ। জিকিৰ আৰু জাৰি আপুনি শুনিছে, সেইটো তেওঁ ক্ৰিয়েট কৰিছিলে। আৰু তেওঁ মেইনলি ইছলাম যিটো ৰিলিজিয়ন আৰু সেইবিলাক জিকিৰ আৰু ইছলাম ৰিলিজিয়ন তেওঁ কি কৰিছিলে, প্ৰমোট কৰিছিলে, প্ৰচাৰ কৰিছিলে। তেওঁৰ এটা ৰিয়েল নেম আছিলে, অৰিজিনেল তেওঁৰ নেমটো আছিলে যে শ্বাহ মিলন। তাৰপিছত আজান ফকীৰটো তেওঁক পাছত নামটো দিয়া হৈছে। আৰু তেওঁ আজান ফকীৰ এইটো কাৰণে দিয়া হৈছে বিকজ যে তেওঁ শিকাইছিলে যে কেনেকৈ আজান দিব লাগে, আজানটো যিটো দিয়ে বা নামাজ কেনেকৈ পঢ়িব লাগে, সেই বস্তুটো তেওঁ শিকাইছিলে, সেইকাৰণে তেখেতক আজান ফকীৰ বুলি কোৱা হয়। এইখিনিকে অসমীয়া লিখা আছে, আপোনালোকে চাই ল'ব। নেক্সট হৈছে আইদেউ সন্দিকৈ। আইদেউ সন্দিকৈ শ্বি ৱাজ দ্য এক্ট্ৰেছ অফ ফাৰ্ষ্ট আছামিজ ফিল্ম। মানে প্ৰথম যিখন অসমীয়া বোলছবি আছিলে, যিখন জয়মতী আছিলে, যিখন ডাইৰেকশ্যন কৰিছিলে বা ডাইৰেক্টৰ আছিলে কোন, জ্যোতিপ্ৰসাদ আগৰৱালাৰ এখন বোলছবি আছিলে, 1935 ৰিলিজ হৈছিলে জয়মতী। আৰু সেই জয়মতীখনত তেখেত এক্ট্ৰেছ আছিলে আৰু তেখেতৰ জন্ম হৈছিলে 27 জুন 1920 পানী দিহিঙীয়া জেগাডোখৰত গোলাঘাটত আছে, তাত তেওঁ জন্ম হৈছিলে। এইখন হৈছে পিকচাৰ আইদেউ সন্দিকৈ। তাৰপিছত এইখিনি অসমীয়া লিখা আছে। অম্বিকাগিৰি ৰায়চৌধুৰী, এইখন হৈছে পিকচাৰ অম্বিকাগিৰি ৰায়চৌধুৰী। তেওঁ পয়েট আছিলে হয়নে, আৰু তেওঁ লিটাৰেচিৰ ওপৰত বহুত গুৰুত্ব আছিলে, তেখেতৰ মানে ইণ্টাৰেষ্ট আছিলে। 18 ডিচেম্বৰ 1885 বৰপেটাত তেখেতৰ জন্ম হয় আৰু 1904 তেখেতে কি বনালে, আনাৰচিছ বুলি বেচিকেলি এটা পাৰ্টি বনালে। 1907 তেওঁ কি কৰিলে, হি ষ্টেজ এ ছেল্ফ ৰিটেন প্লে বাদিনী ভাৰত, এখন তেওঁ নাটক এখন লিখিলে। অসম যি সংৰক্ষণী সভা, আছাম সংৰক্ষণী সভা বুলি কোৱা হয় ইংলিছত, সেইখন তেওঁ ফাউণ্ডাৰ তেওঁ আছিলে, তেওঁ বনাইছিলে, তেওঁ গঠন কৰিছিলে। তেওঁ এখন আৰু এটা ফেমাছ পয়েম এটা আছে, কবিতা এটা, বন্দো কি চান্দ্ৰী বুলি, সেইটো তেখেতে লিখিছিলে। হি ইজ অলছ' ন'ন এজ অসম কেশৰী বুলি কাক জনা যায়, কুৱেশ্যনটো আহি থাকে। অম্বিকাগিৰি ৰায়চৌধুৰী, হি ইজ অলছ' কল্ড এজ অসম কেশৰী। তেওঁ সাহিত্য একাডেমী এৱাৰ্ড পাইছিলে, যি বেদনাৰ উল্কা, 1966 তেওঁ এৱাৰ্ডটো পাইছিলে, বেদনাৰ উল্কা। সেইটো মনত ৰাখিব। তাৰপিছত এইখিনি অসমীয়া লিখা আছে। আনন্দ চন্দ্ৰ আগৰৱালা। আনন্দ চন্দ্ৰ আগৰৱালা তেখেত হৈছে, হি ৱাজ এ পপুলাৰ আছামিজ ৰাইটাৰ আছিলে, লেখক আছিলে। তেখেতৰ জন্ম হৈছিলে 5 ছেপ্টেম্বৰ 1874 তেজপুৰত জন্ম হৈছিলে। হি চাৰ্ভড ইন দ্য পুলিচ ডিপাৰ্টমেণ্ট এণ্ড কম্পাইলড দ্য পুলিচ মেনুৱেল ইন 1906। পুলিচৰ যিখন মেনুৱেল থাকে, মানে যিখন মানে য'ত পঢ়ি পেলাই গম পাব যে কি কৰিব, কেনেকৈ চলিব, সেই মেনুৱেলখন তেওঁ 1906 তেওঁ কি কৰিছিলে, লিখি উলিয়াইছিলে। তাৰপিছত তেখেতে ৰায় চাহাব বুলি এটা টাইটেল পাইছিলে আৰু ৰায় বাহাদুৰ বুলি পাইছিলে, দুটা টাইটেল পাইছিলে। ৰায় চাহাবটো পাইছিলে 1916, 1916 শতিকাত তেওঁ মানে খ্ৰীষ্টাব্দত পাইছিলে। আৰু 1921 তেখেতে পাইছে ৰায় বাহাদুৰ বুলি। ফৰ হিজ ট্ৰেন্সলেশ্যন অফ ছেভাৰেল ইংলিছ পয়েমছ ইনটু আছামিজ, তেওঁ বহুত কিছুমান কি কৰিছিলে, তেওঁ একচুৱেলি ভাঙনি কৰিছিলে, মানে ট্ৰেন্সলেট কৰিছিলে। ইংলিছৰ পয়েমবিলাক তেওঁ ভাঙনি কৰি পেলাই অসমীয়াত লিখিছিলে, সেইকাৰণে তেখেতক ভাঙনি কোঁৱৰ বুলি আমি জানো। তেখেতক এটা টাইটেল দিয়া হৈছে ভাঙনি কোঁৱৰ। এইখনি অসমীয়া লিখা আছে। তাৰপিছত আনন্দ চন্দ্ৰ বৰুৱা, এইখন হৈছে পিকচাৰ, এইগৰাকী হৈছে আনন্দ চন্দ্ৰ বৰুৱা। হি ৱাজ এ ৰাইটাৰ আৰু পয়েট আছিলে, জাৰ্নেলিষ্ট আছিলে, ট্ৰেন্সলেটৰ ফ্ৰম আছাম, মানে তেওঁ লেখক আছিলে, কবি আছিলে হয়নে, জাৰ্নেলিষ্ট আছিলে। তাৰপিছত তেওঁ অনুবাদক আছিলে, ট্ৰেন্সলেটৰ আছিলে। হি ইজ পপুলাৰলি ন'ন এজ বকুল বনৰ কবি। বকুল বনৰ কবি বুলি আমি কাক জানো, আনন্দ চন্দ্ৰ বৰুৱা। হি ইষ্টাব্লিছ যি চিন্তামণি চক্ৰ এখন তেওঁ ইষ্টাব্লিছ কৰিছিলে যোৰহাটত 1962। হি ৰিচিভ দ্য 4th হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড, পদ্মশ্ৰী পাইছে মানে, পদ্মশ্ৰী 1975 পাইছে। আৰু লগতে সাহিত্য একাডেমী এৱাৰ্ড পাইছে। তেওঁৰ এখন পয়েট্ৰি বুক আছে, সেইখন হৈছে বকুল বনৰ কবিতা, বা 1976 বকুল বনৰ সেইখনৰ কাৰণে তেওঁ পাইছে। আৰু তেওঁ হৈছে আনন্দ চন্দ্ৰ বৰুৱা। নেক্সট আমি আহিছোঁ আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱাই 13 মে 1850 কি হৈছিলে, তেখেতৰ জন্ম হৈছিলে নৰ্থ গুৱাহাটীত। এণ্ড তেওঁ ঢুকাইছিলে 19 জানুৱাৰী 1889। আমি পাইছোঁ যে আনন্দৰাম বৰুৱা এৱাৰ্ড দিয়া হয় যেতিয়া মেট্ৰিকত ভালকৈ যদি কোনোবা উত্তীৰ্ণ হয়। হি ৱাজ এন ইণ্ডিয়ান লয়াৰ আছিলে, স্কলাৰ অফ সংস্কৃত। সংস্কৃতৰ তেওঁ বহুত গুৰুত্ব আছিলে, মানে তেখেতে বহুত শিকাত আগ্ৰহ আছিলে। হি ৱাজ দ্য ফাৰ্ষ্ট গ্ৰেজুৱেট এণ্ড ফাৰ্ষ্ট ইণ্ডিয়ান চিভিল ছাৰ্ভিচ অফিচাৰ। ত' ইণ্ডিয়ান চিভিল ছাৰ্ভিচ অফিচাৰ প্ৰথমজন তেওঁ হয় আৰু ফাৰ্ষ্ট গ্ৰেজুৱেটো তেখেতে হয়। এতিয়া আমাৰ ফাৰ্ষ্ট ইন ইণ্ডিয়া আৰু ফাৰ্ষ্ট ইন আছাম, সেই গোটেইখিনি আমি বেলেগ এটা ভিডিঅ' ডিছকাছ কৰিম। তাত আমাৰ কিছুমান বেলেগ পাৰ্চনেলিটিজ সোমাব, তাত কিছুমান বেলেগ ব্যক্তিৰ বিষয়ে আমি আলোচনা কৰিম। সেইকাৰণে মই ইয়াত চব ব্যক্তি লোৱা নাই। ইয়াত যিখিনি আমাৰ সবিশেষ যিখিনি আমি জানিব লাগে বা বিতংভাৱে আমি যিখিনি জানিব লাগে, সেইখিনিয়ে মই ইয়াত লৈছোঁ।
আনন্দৰাম বৰুৱা এৱাৰ্ড স্কিমটো আমি গম পাওঁ ইজ গিভেন টু দ্য যিবিলাক মেৰিটিয়াছ ষ্টুডেণ্টছ আছে তেওঁলোকক দিয়া হয় মানে এইজনৰ আনন্দৰাম বৰুৱাৰ মানে তেখেতক আমি সন্মান জনাবলৈ এই এৱাৰ্ডটো দিয়া হয় তাৰপিছত এইখিনি অসমীয়াত লিখা আছে আন অৰুণ শৰ্মা এইগৰাকী হৈছে অৰুণ শৰ্মা হি ৱাজ এ নোটেড ড্ৰামাটিষ্ট আছিলে দেন নভেলিষ্ট জাৰ্নেলিষ্ট হি ৱাজ ওৱান অফ দ্য আছামছ কণ্টেম্পৰেৰী প্লে ৰাইটছ এণ্ড পাৰ্টিকুলাৰলি ন'ন ফৰ হিজ তেওঁ যিবিলাক নাটক লিখিছিলে সেইবিলাকৰ বিষয়ে আমি বেচিকেলি তেখেতক চিনি পাওঁ পদ্মশ্ৰী পাইছিলে 2010 চনত তাৰপিছত যি আমাৰ অসমীয়া সাহিত্যলৈ যি তেওঁৰ অৱদান তাৰ কাৰণে তেখেতক পদ্মশ্ৰী দিয়া হৈছিলে হি হেজ অলছ' বিন এৱাৰ্ডেড সাহিত্য একাডেমী এৱাৰ্ডো পাইছিলে 1988ত সেইখন কিহৰ কাৰণে পাইছিলে নভেল এখনৰ কাৰণে পাইছিলে আশীৰ্বাদৰ ৰং বুলি এখন তেওঁৰ নভেল আছে আদাৰ অনাৰ্ছ তেওঁলোকে আৰু কি এৱাৰ্ড পাইছে আমি চাওঁ বেষ্ট ড্ৰামাটিষ্ট এৱাৰ্ড পাইছে বা অসম নাট্য সন্মিলন আমি জানো যি 2001 চনত অসম নাট্য সন্মিলন তেখেতে এৱাৰ্ডটো পাইছে সংগীত নাটক একাডেমী এৱাৰ্ড পাইছে 2003 চনত দেন আছাম ভেলী লিটাৰেচি এৱাৰ্ড পাইছে 2005 চনত বহুত ইম্পৰ্টেণ্ট নেক্সট আমি আহিছোঁ এতিয়া ডক্টৰ ভূপেন হাজৰিকাৰ ওপৰত ডক্টৰ ভূপেন হাজৰিকা জন্ম হৈছিলে 8 ছেপ্টেম্বৰ 1926ত শদিয়া তিনিচুকীয়াত জন্ম হৈছিলে তেখেতে আমি পপুলাৰলি তেখেতক কি বুলি জানো সুধা কণ্ঠ বুলি জানো বিকজ তেওঁ ছিংগাৰ হয় আৰু তেখেতৰ বহুত কণ্ঠটো আমিতো জানোৱেই সকলোৱে ভূপেন হাজৰিকাৰ কথা আৰু সুধা কণ্ঠ সেইকাৰণে মানে তেওঁৰ কণ্ঠটোৰ কাৰণে আমি তেখেতক এই নামটো আমি গম পাওঁ হি ৰেকৰ্ডেড ফৰ হিজ ফাৰ্ষ্ট ছং তেখেতৰ প্ৰথম যিটো গান আছিলে চেলনা কোম্পানী তাত তেওঁ কি কৰিছিলে মানে তাৰ কাৰণে চেলনা কোম্পানীৰ কাৰণে তেখেতে নিজৰ প্ৰথম গানটো ৰেকৰ্ড কৰিছিলে এণ্ড অলছ' চেং 2 songs ইন দ্য ফিল্ম ইন্দ্ৰমতী বুলি এখন ইন্দ্ৰমালতী একচুৱেলি ইন্দ্ৰমালতী 1939ত তেখেতে ইন্দ্ৰমালতী যিখন ৰিলিজ হৈছিলে আফটাৰ জয়মতী 1935ৰ পিছত চ' সেইখন তেখেতে তাত কি কৰিছিলে দুটা গান গাইছিলে এট দ্য এজ অফ 13 বছৰ বয়সত তেখেতে এটা গান লিখিছিলে সেইটো হৈছে অগ্নিযুগৰ ফিৰিঙতি মই তেখেতৰ গানটো হৈছে অগ্নিযুগৰ ফিৰিঙতি মই আৰু তেখেতক বেষ্ট ফিল্ম ইন আছামিজ তেখেতক কি কৰা হৈছে এৱাৰ্ডেড ফৰ দ্য বেষ্ট ফিল্ম ইন আছামিজ শকুন্তলা ইন দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড 1961 চ' শকুন্তলাত তাত যি অৱদান আগবঢ়াইছে তাৰ কাৰণেও তেখেতক নেশ্যনেল ফিল্ম এৱাৰ্ড পাইছে 1961ত নেক্সট আমি আহিছোঁ আমি তেখেতৰ বিষয়ে আৰু অলপ জানি লওঁ যে 1975ত তেখেতে নেশ্যনেল এৱাৰ্ড পাইছিলে বেষ্ট মিউজিক ডাইৰেক্টৰ এইটো বহুত ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন আহি থাকে বেষ্ট মিউজিক ডাইৰেক্টৰৰ কাৰণে তেখেতে এৱাৰ্ড পাইছে আৰু কোনখনৰ কাৰণে মুভিৰ কাৰণে পাইছে মিউজিক ডাইৰেক্টৰ সেইটো চাব গোটেই ফিল্মখন তেওঁ ডাইৰেক্ট কৰা নাই মিউজিক বস্তুটো তেখেতে ডাইৰেক্ট কৰিছে চামেলি মেমচাবৰ কাৰণে হয়নে চামেলি মেমচাব তেখেতে দাদা চাহেব ফাল্কে এৱাৰ্ড পাইছে 1992ত আৰু 2001 চনত তেখেতে পদ্মভূষণ পাইছে হি ৰিচিভ দ্য অসম ৰত্ন পালে 2009 চনত আৰু পদ্ম বিভূষণ পালে 2012 চনত কিন্তু তেখেতে যিটো পদ্ম বিভূষণ পাইছে সেইটো তেখেতৰ মৃত্যু হোৱাৰ পাছত তেখেতক দিয়া হৈছে আৰু 2019 চনত মৃত্যু হোৱাৰ পাছতো তেখেতক কি দিয়া হৈছে ভাৰত ৰত্ন দিয়া হৈছে সেইটো যিটো ভাৰত ৰত্ন হৈছে কি যে হায়েষ্ট চিভিলিয়ান এৱাৰ্ড যেনেকৈ আমাৰ অসমত এতিয়া অসম ৰত্ন হয়নে তাৰপিছত আমি চাওঁ এইখিনি অসমীয়া লিখা আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হি ইজ ন'ন ফৰ হিজ ইনচাইটফুল ষ্টৰী টেলিং এণ্ড ৰিয়েলিষ্টিক যি ষ্টৰী টেলিং এতিয়া আপোনালোকে ষ্টেণ্ড আপ কমেডি চাইটো সেইবিলাক আৰু ষ্টৰী টেলিং বস্তুটো তেতিয়া আগৰ পৰাই আছে একচুৱেলি পৰ্ট্ৰেল অফ কেৰেক্টাৰ বৰ্ণ ইন 14 অক্টোবৰ ইন 1924 তেখেতৰ জন্ম হৈছে সাহিত্য একাডেমী এৱাৰ্ড পাইছে তেখেতে মানে অসমীয়া মানে যিটো ভাষা তাৰ কাৰণে পাইছে আৰু তেখেতৰ এখন নভেল আছে ইয়াৰিংগম হয়নে এখনটো গম পায় সকলোৱে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য 1961 ইয়াৰিংগমৰ কাৰণে তেখেতে সাহিত্য একাডেমী এৱাৰ্ড পালে হি ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ৰাইটাৰ টু ৰিচিভ জ্ঞানপীঠ এৱাৰ্ড যি তেওঁ মৃত্যুঞ্জয় ইমৰ্টেল বুলি আমি কওঁ মৃত্যুঞ্জয় যিটো মানে অসমীয়াত মানে মৃত্যুঞ্জয় কিন্তু ইংলিছত ইমৰ্টেল বেচিকেলি মানে মৃত্যুক জয় কৰা চ' 1979ত তেখেতে জ্ঞানপীঠ এৱাৰ্ড পাইছে ফৰ সেইখন নভেল হৈছে মৃত্যুঞ্জয় নেক্সট আমি আহিছোঁ ইয়াত অসমীয়া লিখা আছে ইয়াত আছে আমি নেক্সট বিষ্ণুপ্ৰসাদ ৰাভা এইগৰাকী হৈছে বিষ্ণুপ্ৰসাদ ৰাভা ৱাজ এ মাল্টিফেচেটেড আৰ্টিষ্ট এণ্ড ৰিভলিউচনেৰী ছিংগাৰ হয় তেখেত হয়নে তেখেতৰ জন্ম হৈছিলে 31 জানুৱাৰীত হৈছিলে 1909ত হি ৱাজ অলছ' এমিনেণ্ট ফ্ৰীডম ফাইটাৰো আছিলে তেখেতে এণ্ড প্লেইড এন এক্টিভ ৰোল ইন দ্য ফ্ৰীডম ষ্ট্ৰাগল যি আমাৰ ফ্ৰীডম ষ্ট্ৰাগল হৈছে এতিয়া ভাৰতীয় আন্দোলন হৈ গ'ল বা আমাৰ চিভিল ডিছঅবিডিয়েঞ্চ হৈ গ'ল তাতো তেওঁ পাৰ্টিচিপেট কৰিছে আৰু তেখেতক আমি পপুলাৰলি কি বুলি জানো আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বুলি জানো চ' কলাগুৰু বুলি তেখেতক জনা যায় টিচাৰ অফ আৰ্ট তাৰমানে কলাগুৰু মানে কলা মানে হৈছে আমাৰ আৰ্টছ যিবিলাক আৰ্ট ফৰ্ম থাকে আৰু গুৰু মানছ হৈছে মানে কি টিচাৰ which was given by Sarvapalli Radhakrishnan তেখেতক দিছিলে at Varanasi for his mesmerizing Tandava dance of Lord Shiva তো তেওঁ ডান্সৰ কাৰণে বা তাণ্ডৱ ডান্সৰ কাৰণে তেখেতক কি কৰা হৈছিলে কলাগুৰু উপাধিটো সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক দিছিলে নেক্সট কিন্তু অসমীয়া লিখা আছে নেক্সট আমি আহিছোঁ চন্দ্ৰপ্ৰভা শইকীয়ানী ৱাজ বৰ্ণ এট মাৰ্চ 16 1901ত ইন দৈচাংৰি ভিলেজ অফ কামৰূপ ডিষ্ট্ৰিক্টত তেখেতৰ জন্ম হৈছে
অসম মহিলা সমিতি তেখেতে কি কৰিছিলে ফাউণ্ডাৰ হয় তেখেতে বনাইছিলে অসম মহিলা সমিতি এ নন অবভিয়াছলি এইটো নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন হয়নে গভৰ্ণমেণ্টৰ লগত কোনো হেৰি নাই মানে অবভিয়াছলি প্ৰাইভেট টাইপ ফৰ দ্য ৱেলফেয়াৰ অফ দ্য ৱমেন অফ আছাম হয়নে মহিলাসকলৰ তেখেতৰ উন্নতিৰ কাৰণে তেখেতে এইটো অসম মহিলা সমিতি তেখেতে স্থাপন কৰিছিলে শ্বি ৱাজ এ ৰিচিপিয়েণ্ট অফ দ্য ফ'ৰ্থ হাইষ্ট চিভিলিয়ান এৱাৰ্ড পদ্মশ্ৰী পাইছিলে 1972 তেখেতে কি পাইছিলে পদ্মশ্ৰী নেক্সট আমি আহিছোঁ ইয়াত আমাক কৈছে গোপীনাথ বৰদলৈ এগৰাকী পিকচাৰ গোপীনাথ বৰদলৈ ৱাজ বৰ্ণ অন 6 জুন 1890 গোপীনাথ বৰদলৈ জন্ম হয় টু বুদ্ধেশ্বৰ এণ্ড যি প্ৰাণেশ্বৰী বৰদলৈ এট ৰহা ইন আছাম তো ৰহাত জন্ম হৈছিলে তেখেতৰ ফাৰ্ষ্ট চিফ মিনিষ্টাৰ আছিলে অফ ইণ্ডিপেণ্ডেণ্ট আছাম এইটো চাব ফাৰ্ষ্ট চিফ মিনিষ্টাৰ আছিলে অফ ইণ্ডিপেণ্ডেণ্ট তাৰমানে আমি স্বাধীন হৈ গ'লোঁ তেতিয়া বৰদলৈ ৱাজ অনাৰ্ড বাই দ্য টাইটেল লোকপ্ৰিয় গোপীনাথ বৰদলৈ বুলি আমি জানো বাই জয়ৰাম দাস দৌলট্ৰাম মানে এখেতে কি কৰিছিলে সেই মানে লোকপ্ৰিয় যিটো টাইটেল সেইটো তেখেতক দিছিলে হি ৱাজ কনফাৰ্ড দ্য ভাৰত ৰত্ন পষ্টমাছলি মানে মৃত্যু হোৱাৰ পাছত তেখেতে কি পাইছে ভাৰত ৰত্ন এৱাৰ্ডটো পাইছে 1999 যেনেকৈ আমি ডক্টৰ ভূপেন হাজৰিকাৰ কথা এতিয়া পালোঁ জ্যোতিপ্ৰসাদ আগৰৱালা ৱাজ এ প্ৰমিনেণ্ট আছামিজ প্লে ৰাইট ছং ৰাইটাৰ আছিলে পয়েট আছিলে ফিল্ম মেকাৰ আমি জানো হয়নে তো অসমত জন্ম হৈছে আৰু কেতিয়া জন্ম হৈছিলে 17 জুন 1903 তেখেতৰ জন্ম হৈছে প্ৰথমখন অসমীয়া বোলছবি জয়মতী 1935ত যিখন আইদেউ সন্দীপৰ আমি কথা পালোঁ তেখেতে বনাইছিলে আগৰৱালা ৱাজ অলছ' এ প্ৰলিফিক প্লে ৰাইট এণ্ড ৰোড মেনি প্লেজ বিভিন্ন ধৰণৰ তেখেতে নাটক লিখিলে চাম অফ হিজ ফেমাছ প্লেজ ইনক্লুড শোণিতপুৰী তেখেতে লিখা বা ৰূপালীম তেখেতে লিখা লিগিৰি চিৰাজ এইবিলাক তেখেতে লিখা আৰু যদি আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে চাওঁ হি ৱাজ অলছ' এ ছং ৰাইটাৰ আছিলে তেখেতে মানে বিভিন্ন ধৰণৰ তেখেতে গীতো তেখেতে লিখিছিলে আগৰৱালাৰ ছংছ আৰ ন'ন এজ জ্যোতি সংগীত বুলি আমি যিবিলাক জানো হয়নে সেইবিলাক আমি কি বুলি জানো জ্যোতি সংগীত বিকজ তেখেতে এইটো লিখা হি ৱাজ কনফাৰ্ড দ্য পপুলাৰ যি ৰূপ কোঁৱৰ তেখেতক আমি নামটো জানো ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা হয়নে প্ৰিন্স অফ বিউটি তাৰমানে ৰূপ কোঁৱৰ প্ৰিন্স অফ মানে কোঁৱৰ মিনছ কি যে প্ৰিন্স আৰু ৰূপ মানে কি যে বিউটি তো আনন্দ চন্দ্ৰ বৰুৱাই 1938 চনত তেখেতক এই ৰূপ কোঁৱৰ উপাধিটো দিছিলে টু কমেমৰেট হিজ কণ্ট্ৰিবিউশ্যন আমি 17 জানুৱাৰীটো আমি কি হিচাপে পালন কৰোঁ শিল্পী দিৱস হিচাপে আমি অসমত পালন কৰোঁ লক্ষ্মীনাথ বেজবৰুৱা এগৰাকী হৈছে লক্ষ্মীনাথ বেজবৰুৱা অলছ' আমি কি বুলি জানো ৰসৰাজ বুলি জানো সাহিত্য ৰথী বুলি জানো হয়নে লক্ষ্মীনাথ বেজবৰুৱা হু হেড মেড এন আউটষ্টেণ্ডিং কণ্ট্ৰিবিউশ্যন টু আছামিজ লেংগুৱেজ লিটাৰেৰী কালচাৰ থ্ৰু গ্ৰেট ক্ৰিয়েশ্যন হৈ গ'ল বা আহত কৰি তেখেতৰ জন্ম হৈছিলে নগাঁৱত 1864ত হি এলং উইথ চন্দ্ৰকুমাৰ আগৰৱালা এণ্ড হেমচন্দ্ৰ গোস্বামী ইষ্টাব্লিছ অসমীয়া ভাষা উন্নতি সাধিনী সভা হয়নে কোনে কৰিলে অসমীয়া ভাষা উন্নতি সাধিনী সভা 1889ত তেখেতে কি কৰিলে স্থাপন কৰিলে তেওঁৰ লগত আৰু আছিল চন্দ্ৰকুমাৰ আগৰৱালা বা হেমচন্দ্ৰ গোস্বামী এণ্ড লঞ্চ দ্য চেলিব্ৰেটেড মান্থলি তেখেতে জোনাকী যি 1889ৰ পৰা জোনাকীখন ষ্টাৰ্ট হৈ গৈছিলে হয় নাই এখন কি হয় মানে জাৰ্নেল মানে আমি কি মেগাজিন বুলি ক'ব পাৰোঁ হিজ অট'বায়'গ্ৰাফী মোৰ জীৱন সোঁৱৰণ তো মোৰ জীৱন সোঁৱৰণ কাৰ অট'বায়'গ্ৰাফী তাৰমানে আত্মজীৱনী লক্ষ্মীনাথ বেজবৰুৱাৰ কনচিডাৰ টু বি দ্য ফাৰ্ষ্ট আছামিজ অট'বায়'গ্ৰাফী এগৰাকী মানে এইখনেই হৈছে কি অসমৰ বা আছামিজ লেংগুৱেজত আমাৰ কি হৈছে এখন প্ৰথম আত্মজীৱনী তাৰপিছত ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ কথা আমি অলপ চাওঁ শ্বি ৱাজ এন আছামিজ এডিটৰ আছিলে পয়েট আছিলে প্ৰফেচৰ আছিলে স্কলাৰ আছিলে ৰাইটাৰ আছিলে তেখেতৰ জন্ম হৈছিলে 14 নৱেম্বৰ 1942 মামণি ৰয়ছম গোস্বামী তেখেতে বহুত এৱাৰ্ড পাইছে তাৰ ভিতৰত সাহিত্য একাডেমী এৱাৰ্ড পাইছে 1982ত তাৰপিছত জ্ঞানপীঠ এৱাৰ্ড পাইছে 2000 চনত জ্ঞানপীঠ এৱাৰ্ড পালে তাৰপিছত ইণ্টাৰনেশ্যনেল প্ৰিন্স ক্লজ এৱাৰ্ড পাইছে 2008 চনত বাই নেদাৰলেণ্ডছ গভৰ্ণমেণ্ট চ' নেদাৰলেণ্ডছৰ গভৰ্ণমেণ্টে তেখেতক দিছে মানে এইটো ইণ্টাৰনেশ্যনেল এৱাৰ্ড ইন 2010 চনত কি হৈ গ'ল তেখেতক অসম ৰত্নও দিয়া হৈছে আৰু অসম ৰত্ন মই অলৰেডি কৈছোঁ যে দ্য হাইষ্ট চিভিলিয়ান এৱাৰ্ড ইন দ্য ষ্টেট চ' মানে আমি আজি যি ডিছকাছ কৰিলোঁ এইগৰাকী হৈছে আমি এনেকুৱা কেইজনমান ব্যক্তি যিসকলৰ বিষয়ে আমি জানিবই লাগে আৰু আপোনালোকে আৰু ব্যক্তি আছে ফেমাছ ব্যক্তি যিখিনি মানে যাৰ কথা আমি ক'ত আলোচনা কৰিম যেতিয়া আমি ফাৰ্ষ্ট ইন আছাম বা ফাৰ্ষ্ট ইন ইণ্ডিয়া আমি যেতিয়া ডিছকাছ কৰিম তাত আমি সেইখিনি ইনক্লুড কৰিম বিকজ তেওঁলোকৰ কথা আমি লাইন বাই লাইন বা তেওঁলোকৰ গোটেই লাইফটোৰ কথা আমি নাজানিলেও আমাৰ মানে এক্সামটো আমাৰ ক্লিয়াৰ হ'ব চ' আজি আমি এইখিনি ডিছকাছ কৰিলোঁ আমি আশা কৰিছোঁ আমি যি ডিছকাছ কৰিলোঁ আপোনালোকে ভালদৰে বুজি পাইছে আমি নেক্সট ভিডিঅ'ত পুনৰ লগ পাম থেংক ইউ এভৰিৱান থেংক ইউ ফৰ ৱাচিং এণ্ড গুড নাইট টেক কেয়াৰ